শদিয়া বিধানসভা সমষ্টিৰ ঢলা থানাৰ অন্তৰ্গত আৰৈমৰীয়া গাঁৱৰ নিবাসী নিৰ্মল গগৈৰ পত্নী পূৰবী গগৈ যোৱা 6 মাৰ্চ 2024 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 6001084599 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। লগতে ঢলা আৰক্ষী থানাতো এই সন্দৰ্ভত এজাহাৰ দিয়া হৈছে বুলি সংবাদ মাধ্যমক জনাইছে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। মোৰ মানি 6 তাৰিখ 3 বজাৰ পৰা ক'ত গৈছে বুলি ভাবে আপুনি? মই এতিয়া ক'ত গৈছে মানে নাজানো, কিন্তু বাছ উঠা গম পাইছোঁ। তাৰমানে কি নাম আছিলে মানুহগৰাকী? পূৰবী গগৈ। আপোনালোকে বিচাৰিছে নাই? বিচাৰিছোঁ। আৰু তাৰ মোবাইল চোবাইল আছে, জনোৱা হৈছে নাই? জনাইছোঁ। পুলিচ প্ৰশাসনক জনাইছে ন? অঁ, গাঁওৰক্ষী বাহিনী আৰু লগতে গাঁওবাসীও জনাইছে? জনাইছোঁ। অঁ, এতিয়া আপোনালোকে কি বিচাৰিছে? আপুনি কি বিচাৰিছে? মই কি বিচাৰিছোঁ যে মোৰ মানুহজনী লাগে, আৰু মুঠতে লাগে বুলিয়ে বিচাৰিছোঁ। আৰু বয়স কিমান মান হ'ব মানুহগৰাকী? 27-28 এনেকৈ চলিছে, 28 ধৰক।